আজি মই ইংলিছ গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট টপিক ডিটাৰমিনাৰ্ছ আলোচনা কৰিবলৈ ওলাইছোঁ। ডিটাৰমিনাৰ্ছ বহু ধৰণৰ আছে, আৰ্টিকলছ, কোৱান্টিটেটিভ, তোমালোকৰ কিতাপত পজেছিভছ, অৰ্ডিনেলছ বুলিও আছে। আৰ্টিকলছ দুই ধৰণৰ আছে। There are two types of articles, indefinite and definite. Indefinite article দুটা হৈছে a আৰু n, আৰু definite articleটো হৈছে the। আনহাতে কোৱান্টিটেটিভ বহু ধৰণৰ আছে, যেনে মাছ, মেনি, চাম, এনি, লিটল, ফিউ এটচেট্ৰা। এতিয়া আমি আজি আৰ্টিকলখিনিহে এইটো ক্লাছত আলোচনা কৰিম, যিহেতু আৰ্টিকলখিনিও আমি ভালদৰে জানিব লাগিব। সাধাৰণতে আমাৰ ভুল হয় আৰ্টিকল ব্যৱহাৰ কৰোঁতে। এতিয়া চাবা, আমাৰ ইনডিফিনিট আৰ্টিকল এ আৰু এন আমি ক'ত ব্যৱহাৰ কৰিব লাগে। ইউজড বিফ'ৰ ছিংগুলাৰ কাউণ্টেবল নাউন, অৰ্থাৎ ইনডিফিনিট আৰ্টিকল যোনটো এ আৰু এন দুয়োটাই ছিংগুলাৰ কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হয়। অৰ্থাৎ আমি যেতিয়া এটা বা যিকোনো এটা বস্তু বুজাওঁ তেতিয়াই এ আৰু এন ব্যৱহাৰ কৰোঁ। কিন্তু এ আৰু এন ক'ত ব্যৱহাৰ হয় সেইটোৰ কাৰণে আমি তাৰ ৱৰ্ডটোৰ উচ্চাৰণটো চাব লাগে। A for consonant sound and N for vowel sound, অৰ্থাৎ যেতিয়া আমি কিবা এটা শব্দ কওঁ, শব্দটো যেতিয়া উচ্চাৰণটো কনচনেণ্টৰ নিচিনা হয় তেতিয়া আমি এ ব্যৱহাৰ কৰিব লাগে, যেনে এ বল, এ টাইগাৰ। আনহাতে এন ব্যৱহাৰ হয় যেতিয়া উচ্চাৰণটোৰ প্ৰথম শব্দটো, যেতিয়া প্ৰথম লেটাৰটো যেতিয়া ভাৱেলৰ নিচিনা উচ্চাৰণ হয়। তোমালোকে ভাৱেল জানা নহয়, 5টা ভাৱেল আছে, এ, ই, আই, অ', ইউ। এই ভাৱেলৰ নিচিনা উচ্চাৰণ হ'লেই আমি সাধাৰণতে এন ব্যৱহাৰ কৰোঁ, যেনে এন অৰেঞ্জ, এন এগ আদি। আনহাতে এ আৰু ডি, এ অৰ ডি ক'ত হয় সেইটো আমি জানিব লাগে। চাবা, এ আমি কেতিয়া ব্যৱহাৰ কৰোঁ? when for the first time we use, তেতিয়া আমি এ ইউজ কৰোঁ। ধৰা কিবা এটা কথা আমি ফাৰ্ষ্ট টাইম যেতিয়া ক'ম তেতিয়া এ হিচাপে লিখোঁ। যেনে ধৰা ইট ইজ এ পিকচাৰ অফ এ চি শ্ব'ৰ, অৰ্থাৎ আমি পিকচাৰটো প্ৰথম দেখিছোঁ তেতিয়া আমি এ ইউজ কৰিলোঁ, আৰু চি শ্ব'ৰটো প্ৰথম দেখিছোঁ এ ইউজ কৰিলোঁ। আনহাতে দ্য ব্যৱহাৰ হয় যদি সেই বস্তুটোকেই, পিকচাৰটোকেই বা চি শ্ব'ৰটোকেই আমি আকৌ নেক্সট টাইম কওঁ। যেনে ইয়াত তোমালোকে পাবা, দেয়াৰ ইজ আ শ্বিপ নিয়াৰ দ্য শ্ব'ৰ। শ্ব'ৰটো আমি নেক্সট টাইম ইউজ কৰিলোঁ, আগৰবাৰ এ চি শ্ব'ৰ আছিলে, নেক্সট বাৰ দ্য শ্ব'ৰ। দ্য শ্বিপ ইজ নট মুভিং, শ্বিপটো আমি যেতিয়া ছেকেণ্ড টাইম ইউজ কৰিলোঁ, আগৰবাৰ এ শ্বিপ কৈছিলোঁ, নেক্সট বাৰ দ্য শ্বিপ ক'লোঁ। অৰ্থাৎ কিবা এটা বস্তুৱে যেতিয়া আমি এবাৰ উল্লেখ কৰিম এ অৰ এন ইউজ কৰিব পাৰিম, আৰু যেতিয়া দ্বিতীয়বাৰ ব্যৱহাৰ কৰোঁ, নিৰ্দিষ্টকৈ বুজাওঁ, তেতিয়া আমি দ্য আৰ্টিকলটো ব্যৱহাৰ কৰোঁ। সেইকাৰণে দ্যটোক ডেফিনিট আৰ্টিকল কোৱা হয় আৰু এ আৰু এনটো ইনডেফিনিট আৰ্টিকল। এতিয়া চোৱা, আমি দ্য ক'ত ক'ত ব্যৱহাৰ কৰোঁ। দ্যটো হৈছে ডেফিনিট আৰ্টিকল। দ্য ব্যৱহাৰ কৰাৰ মই এক্সাম্পল কিছুমান লিখি থৈছোঁ। দ্য ফ্ল'ৰ, দ্য চিলিং, অৰ্থাৎ এটা ঘৰৰ এখনেই ফ্ল'ৰ থাকে আৰু এখনেই চিলিং থাকে, তেনেকুৱা ক্ষেত্ৰত আমি দ্য ফ্ল'ৰ, দ্য চিলিং লিখোঁ। এটা ক্লাছৰুমৰ এখনেই ব্লেকবৰ্ড থাকে, তেনেকুৱা ক্ষেত্ৰত দ্য ইউজ কৰোঁ। আৰু গোটেই পৃথিৱীতে এটাই সূৰ্য আছে, এটাই চন্দ্ৰ আছে, তেনেকুৱা ক্ষেত্ৰত আমি দ্য ছান, দ্য মুন ইউজ কৰোঁ। আনহাতে ধৰ্মগ্ৰন্থবিলাক, যিবিলাক আমাৰ উল্লেখযোগ্য ধৰ্মগ্ৰন্থ, যেনে বাইবেল, বেদাছ, মহাভাৰতা বুলিও ক'ব পাৰা, দ্য মহাভাৰতা, দ্য বেদাছ, দ্য বাইবেল, এনেকৈ আমি ব্যৱহাৰ কৰোঁ। ঠিক তেনেকৈ নদীৰ নামৰ আগতো দ্য ব্ৰহ্মপুত্ৰ আমি লিখিব লাগে, বা উল্লেখযোগ্য যিবিলাক হিষ্টৰিকেল ছাইট সেইবিলাকৰ আগত আমি দ্য লিখোঁ, যেনে দ্য ৰেড ফৰ্ট। ঠিক তেনেকৈ পৰ্বত শ্ৰেণী যেতিয়া বুজাব তেতিয়া আমি দ্য হিমালয়াজ লিখোঁ। কিন্তু এখন নিৰ্দিষ্ট পৰ্বতৰ আগত আমি দ্য নিলিখিলেও হয়, আমি পৰ্বত শ্ৰেণী বুজাবলৈ দ্য হিমালয়াজ লিখোঁ। ঠিক তেনেকৈ যেতিয়া এটা এব্ৰিভিয়েশ্যন এটা থাকে সেইটোৰ আগত আমি সাধাৰণতে দ্য USA ইয়াত লিখিছোঁ, বা দ্য UNO লিখিব, UNO লিখিব পাৰোঁ। কিন্তু WHO, দ্য WHO লিখিব পাৰোঁ। WHO আমি লিখিব নোৱাৰোঁ, কাৰণ WHOটো হু বুলি উচ্চাৰণ হয়, ইউনেস্কো হু এদি আমি দ্য নিলিখোঁ। কিন্তু তোমালোকে এনেকৈ যেতিয়া এটা এব্ৰিভিয়েশ্যন লিখোঁ, সংক্ষিপ্ত ৰূপ, তেতিয়া দ্য লিখিব পাৰা। ঠিক তেনেকৈ এটা জাতিৰ নামৰ আগত দ্য আছামিজ, দ্য ইংলিছ এনেকৈ লিখিব পাৰোঁ, দ্য বেংগলীজ এনেকৈ। ঠিক তেনেকৈ ভাষাৰ নামৰ আগত সাধাৰণতে আমি লেংগুৱেজৰ আগত সাধাৰণতে দ্য নহয়, কিন্তু যেতিয়া দ্য ইংলিছ লেংগুৱেজ বুলি কওঁ তেতিয়া দ্য লাগে, মানে দ্য ইংলিছ লেংগুৱেজ,
দ্য আছামিজ লেংগুৱেজ এনেকৈ দ্য ব্যৱহাৰ হয় ঠিক তেনেকৈ ছুপাৰলেটিভ ডিগ্ৰী বুজাবলৈও দ্য ব্যৱহাৰ হয় দ্য বেষ্ট বয় তেনেকৈ আমি কওঁ আৰু যদিও ইউনিভাৰ্চিটি এখনৰ নামৰ আগত গুৱাহাটী ইউনিভাৰ্চিটি বুলি ক'লে দ্য নালাগে কিন্তু যদি আমি দ্য ইউনিভাৰ্চিটি অফ কওঁ তেতিয়া দ্য ইউনিভাৰ্চিটি অফ দিল্লী বা দ্য ইউনিভাৰ্চিটি অফ গুৱাহাটী এনেকৈ দ্য লিখিব লাগে তোমালোকে এইদৰে দ্য ক'ত ক'ত ব্যৱহাৰ হয় সেইখিনি ভালকৈ জানি ল'লে ভাল হ'ব কাৰণ আমি এ এন আৰু ডি দ্য এইখিনি বস্তু আমি তাৰমানে পাৰ্টিকুলাৰকৈ ব্যৱহাৰ কৰিব জানিব লাগিব আজিলৈ ইমানেই থেংক ইউ